অসম স্বাস্থ্য আৰু কল্যাণ কাৰিকৰী কল্যাণ সংস্থা NHM অসমৰ আহ্বান মৰ্মে আজি NHMত কৰ্মৰত আটাইকেইটা গোট বুলি এইকাৰণে কৈছোঁ। ইয়াতে ANM GNM CHO NTP লেপটেকৰ পৰা আদি কৰি গোটেইখিনি মানুহ ইয়াতে জড়িত হৈ পৰিছে। আৰু আটাইতকৈ ভাল কথা যে নিয়াৰ যিটো গোট আছিলে তেওঁলোকে প্ৰথমতে অলপ আপত্তি কৰিছিলে। নিয়াৰ ওদালগুৰি জিলাৰ আটাইখিনি ব্যক্তি আমাৰ লগত জড়িত হৈ পৰিছে আৰু আটাইখিনি ব্যক্তিৰ লগত ওদালগুৰিত 633 গৰাকী আমাৰ কৰ্মচাৰী আছে। এই 633 গৰাকী NHMৰ কৰ্মচাৰী আজি কাম নকৰাকৈ এইদৰে অৱস্থান ধৰ্মঘট কৰিছে আৰু এইটো 3 দিন চলিব। আমাৰ বেলেগ নালাগে, আমাৰ জীৱনৰ নিৰাপত্তা লাগে। কাৰণ আজি 20 বছৰ 22 বছৰ 24 বছৰ কাম কৰিছে। কাম কৰাৰ পিছত কিন্তু এওঁলোকৰ আমাৰ কোনো জীৱনৰ নিৰাপত্তা নাই। কাৰণ আমাৰ চাকৰি আজিলৈ নিয়মীয়াকৰণ নহ'ল। আমাৰ যিটো দৰমহা দিয়ে, দৰমহা বুলি আচলতে কৰিবলৈ পাৰিতোষিক দিয়ে, এতিয়া সামান্য এজন কৰ্মচাৰী মৃত্যু হ'লে মাত্ৰ 5 লাখ টকা চৰকাৰে দিয়ে, তেওঁলোকৰ দায়িত্ব সামৰে। অৱসৰৰ পিছত এওঁলোকে কি পাব, আমি কি পাম, তাৰ কোনো নিৰ্দিষ্ট নাই। আজি বেমাৰ হ'লে, এক্সিডেণ্ট হ'লে চিকিৎসাৰ যিটো ব্যৱস্থা হ'ব লাগে, সেই চিকিৎসাৰ ব্যৱস্থা কোনো ধৰণৰ এটা ব্যৱস্থা নাই। গতিকে আমাৰ কথা হ'ল কি, আমাৰ চাকৰি নিয়মীয়া হ'ব লাগে আৰু 7 পে কমিশ্যন মানে এতিয়া 8 পে কমিশ্যন হ'ব 2026 পৰা। কিন্তু আৰু এই কেইমাহৰ পিছত 8 পে কমিশ্যন পাব, বহুত ধৰণৰ দৰমহা পাব। কিন্তু আমাৰ কৰ্মচাৰীবিলাকে সাধাৰণ দৰমহা এটা লৈ চলি আছে। 8 পে কমিশ্যনৰ কথা আমি নকওঁ, 7 পে কমিশ্যনৰ মতে আমাক দৰমহাটো দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। কাৰণ আমি বহুত সহ্য কৰিলোঁ। কাৰণ আমি হঠাৎ অৱস্থান কৰ্মবৃত্তি পালন কৰা নাই। আমি পৰ্যায়ক্ৰমে আহিছোঁ। বহুত ধৰণৰ মুখ্যমন্ত্ৰীকে ধৰি স্বাস্থ্যমন্ত্ৰীকে ধৰি বিষয়াসকলক আমোলাসকলক আমি লগ ধৰিছোঁ। লগ ধৰি তেওঁলোকে বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো তেওঁলোকে কিন্তু কোনো ধৰণৰ সঁহাৰি দিয়া নাই। সঁহাৰি নিদিয়াৰ কাৰণে এই 3 দিনীয়া কৰ্মবৃত্তি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই 3 দিনীয়া কৰ্মবৃত্তিত আমি লক্ষ্য কৰিছোঁ, হয় আমাৰো বেয়া লাগিছে, বহু ৰোগী ঘূৰি যাবলগীয়া হৈছে। তেওঁলোকে চিকিৎসা তেওঁলোকে পোৱা নাই। যদি ইমাৰ্জেঞ্চি খোলা আছে, বৰ ভালমতে পোৱা নাই। কাৰণ আমাৰ স্বাস্থ্যখণ্ডৰ ANM GNM সকলেই মূল চালিকা শক্তি, তেওঁলোকে আজি এইদৰে বহিব লগা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰে আকুৰগোজ মনোভাৱ পৰিহাৰ কৰি অতি সোনকালে আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাখিনিৰ এটা ন্যায্যতা দিয়ক। আমাৰ দাবী দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত তেওঁলোকে জোৰ দিয়ক আৰু আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰক। আমি অইন কৰ্মচাৰীৰ দৰে, চৰকাৰী কৰ্মচাৰীৰ দৰে যাতে সা সুবিধা লাভ কৰোঁ, তাকে আমি দাবী জনাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।